এই বিষয়টোলৈ অত্যন্ত চিন্তিত আৰু মৰ্মাহত হৈছোঁ যে আমাৰ অসমৰ যিজন মুখ্যমন্ত্ৰী আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে একেবাৰে বিচক্ষণ মুখ্যমন্ত্ৰী বুলি আমি গৌৰৱ কৰোঁ। তেখেতে হয়তো বহুতো ভাল সিদ্ধান্তও লৈছে আৰু আমি আশাবাদী আছিলোঁ যে এনেকুৱা এটা পিছপৰা অঞ্চলত একমাত্ৰ এইখন উচ্চ মাধ্যমিক বিদ্যালয়, যিটো নেকি ৰাইজে নিজৰ পৰিশ্ৰমেৰে ইয়াত আৱশ্যকতা অনুভৱ কৰি আজিৰ পৰা 33 বছৰ আগত খুলিলে। সেই অনুষ্ঠানটো আজিলৈকে ৰাইজে জীয়াই ৰাখিলে, কিন্তু তেখেতে এই অনুষ্ঠানক যিটো অম্বিকাপুৰৰ ঐতিহ্য আছিলে আমাৰ এই ঠাইৰ, ইয়াক মানে উন্নীত কৰাৰ পৰিৱৰ্তে, ইয়াক মানে প্ৰভিন্সিয়েলাইজ কৰাৰ পৰিৱৰ্তে তেখেতে এইখন অনুষ্ঠান মাৰি আমাৰ ওচৰতে থকা মধ্য ইংৰাজী বিদ্যালয়খনক উন্নীত কৰিব বিচৰা কাৰ্যটো নিশ্চয় চৰকাৰৰ দৃষ্টিত তেওঁলোকে কি ভাবে আমি নাজানো, কিন্তু এইটো বৰ ভাল হোৱা নাই। আমাৰ অঞ্চলটোৰ কাৰণে একেবাৰে পৰিতাপৰ বিষয়। ইয়াত থকা কেৱল শিক্ষকসকলৰ কথাটো তেখেতসকলে কৈ থাকে, প্ৰায় শিক্ষকৰ চাকৰিৰ কথা, সেই তেনেকুৱা দৃষ্টিৰে কিন্তু আমি ভবা নাই। আমি স্থানীয় বাসিন্দা হিচাপে আমি যে আজিলৈকে গঢ় দিয়া এই অনুষ্ঠানটো তেখেতসকলে যে নিমিষতে শেষ কৰি দিছে, সেইটো কথাটো দুখ লাগিছে। আৰু মই অনুভৱ কৰোঁ যে নিশ্চয় মুখ্যমন্ত্ৰী মহোদয়ে এই কথাটো বিবেচনা কৰিব আৰু লগতে যিবিলাক উন্নীতকৰণ কৰা বিদ্যালয়সমূহ হৈছে সেই বিদ্যালয়সমূহৰ অৱস্থাও আমি আজিলৈকে দেখিছোঁ। আমাৰ ওচৰতে ইয়াত প্ৰায় 5 কিলোমিটাৰমান আঁতৰত এখন আছে ৰুক্মিণী উচ্চ মাধ্যমিক বিদ্যালয়। এইখন বিদ্যালয়টো আপোনাৰ আজিৰ পৰা কেইবাবছৰো আগত 4-5 বছৰমান আগতে উন্নীতকৰণ হৈছে মধ্য ইংৰাজী বিদ্যালয়ৰ পৰা, কিন্তু আজিলৈকে তাত এজনো শিক্ষক নিযুক্তি দিয়া হোৱা নাই। আৰু মধ্য ইংৰাজী বিদ্যালয় কাষত লাগি থকা প্ৰাথমিক বিদ্যালয়, তাৰ পৰা শিক্ষকসকলে যেনে তেনে আৰু বাহিৰৰ পৰা তেওঁলোকে ৰাখি মেলি যেনে তেনে ক্লাছ কৰি থকা হৈছে। আৰু ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ প্ৰতি যে চৰকাৰৰ এক ধৰণৰ উদাসীনতা এই পদক্ষেপবিলাকে দেখুৱাইছে, মানে কেৱল দেখুৱাবৰ কাৰণে যেন কাম নকৰি তেখেতসকলে সঁচাকৈ ৰাইজৰ স্বাৰ্থত যদি ভাবে, ইমান ডাঙৰ ভাল এটা মেকানিজম আছে গভৰ্ণমেণ্টৰ, তেওঁলোকৰ বিষয়াসকলৰ হতুৱাই সৰজমিন তদন্ত কৰোৱাই য'ত যি আৱশ্যক হয়। আমি ভাল পাইছিলোঁ যে মুখ্যমন্ত্ৰী মহোদয়ে নিট বেছৰ কথাটো উল্লেখ কৰিছিলে আগতে। এই নিট বেছত যিহেতু সীমান্তৱৰ্তী অঞ্চল, দূৰণিবতীয়া ঠাই, একেবাৰে পিছপৰা ঠাই, সেই দৃষ্টিৰে চাই আমাক কিবা এটা উপকাৰ সাধন কৰিব বুলি আশা ৰাখিছিলোঁ। কিন্তু এই পদক্ষেপটোৰ পিছত যিটো মধ্য ইংৰাজী বিদ্যালয়ক উন্নীতকৰণ কৰি এইখন বিদ্যালয় শেষ কৰাৰ প্ৰচেষ্টা কৰিছে, তাক লৈ আমি অত্যন্ত দুখিত হৈছোঁ। সেইটো মই সেইকাৰণে কাতৰ অনুৰোধ জনাইছোঁ এই আমাৰ মিডিয়াৰ মাধ্যমেদি, যাতে মুখ্যমন্ত্ৰী মহোদয় এই সিদ্ধান্তটো পুনৰ বিবেচনা কৰক আৰু আমাৰ বিধায়ক মহোদয়ৰ হতুৱাই তেখেতে মানে খবৰটো আমাৰ বুজ ল'বও পাৰে যে আমাৰ পৰিস্থিতি, যিহেতু আমাৰ ছাৰে ক'লে তেখেত ইতিমধ্যে একবাৰ ইয়াত আহিও গৈছে। তেখেতে আমাৰ বিদ্যালয়ৰ মুখ্য দুৱাৰৰ আগত থিয় হৈ বহুত সময় কথাও পাতিছে আৰু মই চাম বুলি কৈছিল। হয়তো তেখেতে মানে ব্যস্ততাৰ মাজত পাহৰি গ'ল নে, তেনেকুৱাটো হ'ব নালাগে আমাৰ মতে। গতিকে পুনৰবাৰ অনুৰোধ জনাইছোঁ। মূল সমস্যাৰ বিষয়টো এইটো, অম্বিকাপুৰ হাইস্কুল যেতিয়া 1991 চনত এষ্টাব্লিছ হৈছিল, তেতিয়া এই গোটেই অঞ্চলখন খুব হাবি বননিৰে ভৰা আছিল। ৰাস্তা পদূলি কোনো নাছিল। বহুত ৰাইজ, দুখীয়া বানগ্ৰস্ত ৰাইজ ইয়াত আহি বসবাস কৰিছিল। গতিকে ME স্কুল পাৰ হৈ যেতিয়া নেকি ছাত্ৰ ছাত্ৰীয়ে হাইস্কুললৈ যায়, তেতিয়া বহুতো ছাত্ৰ ছাত্ৰীয়ে মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষা সাং কৰাৰ লগে লগে শিক্ষা জীৱনটো সমাপ্তি কৰিছিল। কিন্তু সেই সময়ত অতি মানে প্ৰয়োজন বোধ কৰি ৰাইজে নিজৰ চাউল বিক্ৰী কৰি, সম্পত্তি বিক্ৰী কৰি এই অম্বিকাপুৰ হাইস্কুল জন্ম দিছিল, স্থাপিত কৰিছিল। গতিকে তেনেকৈ এতিয়া হৈ প্ৰায় 33 বছৰ যিটো এইখন বিদ্যালয়ে উচ্চ মাধ্যমিক শিক্ষাৰ এটা পৰিপূৰক অভাৱ পূৰ কৰিলে। আৰু 2008 চনত অম্বিকাপুৰ হাইস্কুলে গোটেই ৰিকগনিশ্যন, যিটো ৰিকগনিশ্যন বুলি কয়, সেই ৰিকগনিশ্যনটো প্ৰাপ্তি হ'ল। কিন্তু এতিয়ালৈকে বিদ্যালয়খনক আমি চৰকাৰীকৰণৰ কাৰণে বহুতো ৰাইজে আবেদন নিবেদন কৰিছোঁ, স্কুল কমিটিয়ে আবেদন নিবেদন কৰিছোঁ, CMক লগ কৰিছোঁ, কিন্তু হ'ব বুলি ক'লে। কিন্তু এতিয়া শুনামতে যে অম্বিকাপুৰ ME মধ্য ইংৰাজী বিদ্যালয়ত উন্নীতকৰণ, হাইস্কুললৈ উন্নীতকৰণ ব্যৱস্থা হৈ আছে। কনষ্ট্ৰাকশ্যনৰ ইতিমধ্যে এটা কণ্ট্ৰেক্টৰ আহি
ইনফৰমেশ্যন কৰিছে, স্থান মানে চিলেকশ্যন কৰিছে। ৰাইজ আমি দুখিত হৈছোঁ, আমি হতাবাক হৈছোঁ যে আমি 33 বছৰ ইয়াত মানে গোটেই জীৱনটো ত্যাগ কৰিলোঁ। ৰাইজে বহুতো সম্পত্তি, যিমান টকা সম্পত্তি দিছিল, সৎ ব্যৱহাৰ কৰি এই গোটেইখিনি পৰিৱেশটো আমি সৃষ্টি কৰিছোঁ। কিন্তু মই বা ৰাইজৰ হৈ বা ষ্টাফৰ হৈ এইটো ক'ব বিচাৰিছোঁ যে আমাৰ এতিয়া ক'বলৈ একো নাই। আমি চৰকাৰক এই স্থানৰ পৰা চৰকাৰক মই আহ্বান কৰিবলৈ বিচাৰিছোঁ, এনেধৰণৰ অবিবেচক চিন্তাৰে ৰাইজক হতাবাক কৰিব নালাগে। পৰাপক্ষত আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে যে এইখন তেখেত ইয়াত আহি গৈছিল, এই বিদ্যালয়খন চাই গৈছিল, আমি তেখেতক মানে আদৰিছিলোঁ। গতিকে তেখেতে নিজে চাই গৈ এই পৰিৱেশটো চাই গৈছিল। গতিকে 19 চনত তেখেত আহি গৈছিল, আহি গোটেইখিনি হ'ব বুলি কৈছিল। আৰু তেখেতক আমি দিছপুৰতো লগ পাইছিলোঁ, তেখেতে হ'ব বুলি কৈ আছিল। MLA ছাৰে আস্থা দিছিল যে স্কুল প্ৰভিন্সিয়েলাইজ হ'ব বুলি। গতিকে আমি এতিয়ালৈকে আশাবাদী যে আমাৰ বিদ্যালয়খন প্ৰভিন্সিয়েলাইজ কৰিব, কাৰণ আমি ইমান দিনে ত্যাগ কৰিলোঁ। এতিয়া আমাৰ বেছি বছৰ নাই পেঞ্চনৰ ৰিটায়াৰমেণ্টৰ কাৰণে, প্ৰায় 5 বছৰ, 6 বছৰ, 7 বছৰ, আৰু এজন টিচাৰ ৰিটায়াৰ হৈ গ'ল ইয়াৰ পৰা। গতিকে আমি আশা কৰোঁ যে আপগ্ৰেডেশ্যনৰ যিটো ব্যৱস্থা কৰিছে, সেই আপগ্ৰেডেশ্যনৰ ব্যৱস্থা নকৰি এইখন বিদ্যালয়ক প্ৰভিন্সিয়েলাইজ কৰি এমালগেশ্যন কৰি এইখন স্কুলকে হায়াৰ ছেকেণ্ডেৰী পৰ্যায়লৈকে উন্নীত কৰিলে ভাল হ'ব বুলি মই আশা কৰোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।